আমি কোনবিলাক বিষয়ৰ ওপৰত আজিৰ আলাপ আলোচনা কৰিছোঁ সেই বিষয়ে তেখেতে ইতিমধ্যে আলোকপাত কৰিছে। অসম পুলিচক এটা দক্ষ আৰু প্ৰফেশ্যনেল ফ'ৰ্চ হিচাপে অসম পুলিচৰ যি সুনাম আছিলে সেই সুনামক আৰু এখোজ আগুৱাই লৈ যাবলৈ আজি আমি আৰক্ষী অধীক্ষকসকলৰ সৈতে দিনজোৰা বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু আমি সকলোৱে তাত অংশগ্ৰহণ কৰিলোঁ। আইন শৃংখলা পৰিৱেশৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজ ক্ৰাইমৰ পৰা ইণ্টেলিজেন্স গেডাৰিঙলৈকে অসম পুলিচৰ আওতাত পৰা বিভিন্ন বিষয়ৰ সম্যক আলোচনা আমি কৰিলোঁ। অসম পুলিচৰ SP সকলৰ এই যিখন কনফাৰেন্স আমি পাতিছোঁ এইখন প্ৰতি 6 মাহত অনুষ্ঠিত হ'ব। এইবাৰ কাজিৰঙাত অনুষ্ঠিত হৈছিলে। অহা নৱেম্বৰ ডিচেম্বৰ মাহত এই কনফাৰেন্সখন দুলিয়াজানত অনুষ্ঠিত হ'ব। DC সকলৰ লগতো প্ৰতি 6 মাহত এখন কনফাৰেন্স হ'ব। 15 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত ডিফুত প্ৰথম DC কনফাৰেন্সখন অনুষ্ঠিত হ'ব আৰু প্ৰতি 6 মাহত এবাৰ DC আৰু SP সকলৰ সৈতে আমি গুৱাহাটীত মিলিত হ'ম। অৰ্থাৎ SP হওক DC হওক তেওঁলোকৰ লগত আমাৰ দুবাৰ কৰি অৰ্গেনাইজ সেশন বা অৰ্গেনাইজ কনফাৰেন্স অনুষ্ঠিত হ'ব য'ত আমি বিভিন্ন ইস্যুবিলাক আমি ৰিজলভ কৰিম। অসম পুলিচত 10টা কমাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ফেজিং কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে DGPয়ে চাব আৰু এই বেটেলিয়নবিলাক ক্ৰিটিকেল জাগাত মোতায়েন কৰা হ'ব। অসম নাগালেণ্ড সীমান্তৰ যিবিলাক জাগাত আইন শৃংখলাৰ পৰিৱেশ আছে, আপোনালোকে জানে যে আমাৰ তিনিচুকীয়া জিলাত বিভিন্ন সেনচিটিভ এৰিয়া আছে য'ত বৰ্ডাৰ আউটপোষ্ট আছে, তাত আমাক পুলিচৰ প্ৰেজেন্স লাগে। BTRত আমাক পুলিচৰ প্ৰেজেন্স লাগে। হিলছ ডিষ্ট্ৰিক্টত আমাক পুলিচৰ প্ৰেজেন্স লাগে। গতিকে খুব স্পেচিয়েল কামাণ্ডো বেটেলিয়ন যাক NSGৰ লগত কম্পেয়াৰ কৰিব পাৰি, ঠিক সেই ধৰণৰ আমি 10টা কামাণ্ডো বেটেলিয়ন ইন ডেইজ টু টাইম আমি ৰেইজ কৰিম। ৰেইজ কৰিব যাওঁতে এনেকুৱা নহয় যে 10,000 ল'ৰাক আমি একেলগে লৈ ল'লোঁ, ট্ৰেইনিংটো সম্ভৱ নহ'ব। So it will be directly the proportionate to the training capacity available in the country. অসমত নহয়, আমাৰ হাতত অল অভাৰ ইণ্ডিয়াতে পুলিচ একাডেমি আছে। আমি চবৰ লগত যোগাযোগ কৰি যিমান সোনকালে পাৰোঁ আমি 10টা কামাণ্ডো বেটেলিয়ন আমি ৰেইজ কৰিম। সাইমালটেনিয়াছলি আমাৰ থানাবিলাকত আপোনালোকে দেখিছে যে কেতিয়াবা পুলিচে 24 ঘণ্টাও ডিউটি কৰিব লাগে। So ideally at least we need 2 shift if not 3 shift. 3টা shift হলেতো খুবেই ভাল আৰু এটা শিফটে অফ টাইম পালে আৰু ভাল। ৰাতিৰ শিফট কৰা শিফটটোৱে নেক্সট দিনাখন মৰ্নিং, কিন্তু সিমানটো আইডিয়াল পজিশ্যনত যাব নোৱাৰিলেও থানাত যাতে 2টা শিফট ডিউটি কৰিব পৰাকৈ পুলিচ আৰু SI ইন্সপেক্টৰ থাকে তাৰ কাৰণে আমি আনাদাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি প্ল্যান কৰিছোঁ যিটো আমি এই বছৰতে আৰম্ভ কৰিম। এণ্ড অল দিজ উইল বি আণ্ডাৰ ডেট 1 লাখ জব স্কিম য'ত আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ। ডেট উইল বি পাৰ্ট অফ দিছ। চ' গোটেই ৰিপৰ্টটো যেতিয়া আপোনালোকে পাব তেতিয়া গম পাব যে পুলিচত কিমান হ'ব, এডুকেশ্যনত কিমান হ'ব। বাট এজ অফ নাও পুলিচত আমাৰ ফ'কাছ আছে পেণ্ডিং কেছ কমপ্লিট কৰিবৰ কাৰণে সাব ইন্সপেক্টৰ, 10টা কামাণ্ডো বেটেলিয়ন আৰু 2টা শিফট থানা চলাবৰ কাৰণে এডিশ্যনেল মেন পাৱাৰ। ইয়াৰ ভিতৰত আমি চাই ল'ম যে 1 লাখত আমি কিমান দিব পাৰোঁ। বাট দোজ উইল বি আৱাৰ গোল এণ্ড উইল ট্ৰাই টু এচিভ দেট গোল। 7টা নতুন FSL লেব আমি কৰিব খুজিছোঁ। এতিয়া আপোনালোকে দেখিছে যে আমি ড্ৰাগছৰ কেছ কৰিছোঁ, লাষ্টত 467টা মানুহ এৰেষ্ট হৈছে।
কিন্তু গোটেইকেইটাকে চাৰ্জশ্বিট দিবৰ কাৰণে ফৰেনচিক ৰিপৰ্ট লাগে ফৰেনচিক লেব হৈছে এটা সময়ত ৰিপৰ্ট নাহেতো মানুহে বেল পাই যায় গতিকে আমি অহা 6 মাহত 7টা নতুন ফৰেনচিক লেব আমি অসমত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছো so that will be another step towards the modernization or giving lot of strength to the Assam police এইটো এটা ডাঙৰ কাম কৰিব আজি আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো আৰু মই ভাবো মইতো আজি বহুত দিনৰ পৰাই ডিসিশনটোৰ কাৰণে ৰখি আছিলো বাট I did not got the opportunity earlier কাৰণ মই কেতিয়াও হোম গৃহ বিভাগ চোৱা নাছিলো আপোনালোকে যদি এভাৰেজ অসমত থকা বেটেলিয়নৰ পুলিচ বিলাকক চাই তেওঁলোক ঘৰত যাব সুবিধা নাপায় এক্সট্ৰাঅৰ্ডিনাৰী লিভ এটা তেওঁলোকে পায় কিন্তু তেওঁলোকে সেই লিভ খিনি এই কাৰণে নলয় যে ৰিটায়াৰমেন্টৰ সময়ত দে কেন এনকেজ দোজ এজ এক্সট্ৰাঅৰ্ডিনাৰী লিভ আৰু যদি 12 মাহ এক্সট্ৰাঅৰ্ডিনাৰী লিভ এনকেজ কৰি লয় ৰিটায়াৰমেন্টৰ সময়ত দে গেটছ এডিশনেল 2-3 লাখ টকা তেওঁলোকে পায় সেইকাৰণে বেটেলিয়নৰ সিপাহী সকলে সুবিধা থকা সত্ত্বেও ইউএল নলয় ভাবে ৰিটায়াৰমেন্টৰ সময়ত এটো কাম আহিব আৰু এজ এ ৰিজাল্ট বছৰটো তেওঁলোকে ঘৰত যাব সুবিধা নাপায় কেজুৱেল লিভ থকা কেইটাত ঘৰত যায় নহলে না যায় so we are going to give 1 month holiday একমাহ holiday আমি বেটেলিয়নৰ অল সিপাহীক আমি গিফট হিচাপে দিম উইদাউট এডজাস্টিং দ্যাট টু দা ইউএল এক্সট্ৰাঅৰ্ডিনাৰী লিভৰ লগত আমি তেওঁলোকক এডজাস্ট নকৰো একমাহ তেওঁলোকে দেউতাক মাকৰ লগত থাকক পৰিবাৰৰ লগত থাকক লৰা ছোৱালীৰ লগত থাকক মেট্ৰিক পৰীক্ষাৰ আগতে লৰা ছোৱালীৰ লগত থাকক লৰা মাক দেউতাকৰ বেমাৰৰ সময়ত দেউতাকৰ লগত থাকক সো একমাহ আমি লিভ কৰিম আৰু এটা আমি কম্পালসৰি লিভ কম কোনবাই নাযাও বুলি কলেও আমি কম তই ঘৰত যা দেউতা আমাৰ লগত থাক গৈ একমাহ সো অল বেটেলিয়নত police people because they live in a battalion setup দেউতাক মাকৰ পৰা দূৰত থাকে ঘৈণীয়েক লৰা ছোৱালীৰ পৰা দূৰত থাকে সো এমাহ আমি তেওঁলোকক লিভ দিম except those যাৰ ফ্যামিলি বেটেলিয়নতে কোৱাৰ্টাৰত আছে ইয়াৰ যাব কতো নাই of course they will not get it so proper SOP এটা আমি বনাম যাৰ বেটেলিয়নতে আছে গিৰিয়েক ঘৈণীয়েক একেলগে বেটেলিয়নত আছে এটো এটা বহুত দৰকাৰী নহব বাট আদাৰৱাইজ আমি এমাহ অসম পুলিচৰ বেটেলিয়ন সকলৰ বাবে কৰ্মৰত পুলিচৰ বাবে আমি এমাহ তেওঁলোকক ছুটি দিম without adjusting that to their EOL কোনো ইন্ডিয়াত কোনো গভৰ্ণমেণ্টে মই নাভাবো আজিলৈকে এটো কৰিছে বুলি সেকেন্ড আমি বছৰত এবাৰ তেওঁলোকক কম্পালসৰি হেলথ চেকআপ কৰা অল পুলিচ পাৰ্সনেল বহুত পুলিচে হেলথ চেকআপ কৰিব সময় নাপায় দিনে ৰাতিয়ে ডিউটি কৰি থাকে যেতিয়া হেলথ চেকআপ কৰে বাই দিস টাইম লিভাৰত ক্ৰিটিক্যাল প্ৰবলেম লাঙত ক্ৰিটিক্যাল প্ৰবলেম গতিকে 1 ইয়াৰত এবাৰ আমি হেলথ চেকআপ কৰিম 50,000 আমাৰ মানুহ আছে আমি কেনেকে কৰাম উইল ক্ৰিয়েট দা মডেলিটি বাট 1 ইয়াৰত আমি এবাৰ তেওঁলোকক হেলথটো চেকআপ কৰিম হেতু আমি এটা ডিসিশন লৈছো এই ধৰণে আৰু কেবাটাও অপাৰেশনাল এসপেক্ট আমি ডিল কৰিছো অসমত যাতে ড্ৰাগ ট্ৰেনজিট হ'ব নোৱাৰে অসমতো ড্ৰাগছ বিক্ৰী কৰা বাদ দিয়ক যাতে ড্ৰাগছৰ ট্ৰেনজিট ৰোড হিচাপে অসম থাকিব নোৱাৰে সেই কাৰণে ডেডিকেটেডলি কাম কৰাৰ বাবে উই হ্যাভ টেকেন ৰিজলভ কি আমি কাম কৰিম যাতে নাইডাৰ আসাম উইল বি এভেইলেবল এজ এ ট্ৰেনজিট ৰোড কনজাম্পশন তো বাদ দিয়ক নট পসিবল সো আমি সেই ধৰণে কাম কৰিম অহাকালি মই আপোনালোকক কম যে আমি কিমান এচিভমেন্ট পাইছো যোৱা এটা বছৰত এটা মাহত বাট দিস ইজ হোৱাট উই হ্যাভ ৰিজলভ গৰুৰ চোৰাং বেপাৰ অসমত একদম নহব বেংগলৰ পৰা অসমত গৰু সোমাব নোৱাৰে উই হ্যাভ টেকেন দ্যাট ৰিজলভ যে পশ্চিম বংগৰ পৰা এই গৰুবিলাক বেসিক্যালি অসমৰ নহয় ইউপি বিহাৰৰ পৰা আহে যত যায় যেনেকে যায় যাব কিন্তু অসমৰ বাউণ্ডাৰীত তেওঁলোক সোমাব নোৱাৰিব
Legally to প্রশ্নই নাই, illegally also they will not be allowed to enter. So in these two issues, when it comes to drugs and cattle smuggling, Assam police response will be very, very aggressive, zero tolerance, and will strike at the root. আমি কোনোবাই আনিবৰ কাৰণে ৰখি নাথাকো, আনাৰ প্লেনিং কৰিছে বুলি গম পালে উইল ষ্ট্ৰাইক। আনাটোৰো দূৰৰ কথা, আনাৰ আগতে উইল ষ্ট্ৰাইক। So that is what we have taken a vow, we will walk that direction, and I am sure that under the leadership of our DGP Sri Mahanta and Special DGP Sri Singh, we will be able to achieve this objective. এই ধৰণে আমি দিনটোত আজি কথা বতৰা পাতিলো। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। We have discussed these issues also. প্ৰায় 1,05,000 গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। তাৰ কাৰণে আমাক নতুনকৈ 2000 সাব ইন্সপেক্টৰ ৰিক্ৰুটমেণ্টৰ আমি এটা প্লেনিং কৰিছো। ল অফিচাৰ ৰিক্ৰুটমেণ্টৰ কথা কৈছো। প্ৰসিকিউশ্যনৰ কাৰণে কনসালটেন্ট ৰিক্ৰুটমেণ্টৰ কথাও আহিছে। দিছ সাবজেক্ট হেজ বিন ডিছকাছ থ্ৰেড বেয়াৰ। গৈ পেলাই আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান এছপি সকলক দায়িত্ব দিয়া হৈছে নিজৰ জিলাত যাতে ড্ৰাগছ নোসোমায়। বাকি ওপৰত কি ইনষ্টিটিউট হ'ব হৈ থাকিব, কিন্তু এছপি সকলৰ ইট ইজ দেয়াৰ ডিউটি টু সি এণ্ড সুপাৰভাইজ যাতে নিজৰ জিলাত কোনেও ড্ৰাগছ নাপায় আৰু নিজৰ জিলাৰ বাউণ্ডৰী দি যাতে বেলেগ জিলালৈকে যাব নোৱাৰে। সো ডেট সেইটো কাম তেওঁলোক এছপি সকলে কৰিব লাগিব। নিজৰ জিলাটো বিক্ৰী হ'ব নোৱাৰিব, নিজৰ জিলা পাৰ হৈ বেলেগ জিলাত যাব নোৱাৰিব। তাৰ কাৰণে ষ্ট্ৰেটেজিটো আমি তেওঁলোকক কৈছো কি কৰিব লাগে। বাট so far as মানুহৰ লগত এইটোৱে কথা যে আপোনালোকে খবৰ পালে আমাক দিব, উইল ষ্ট্ৰাইক এট দ্য ৰুট। চক কথাটো হ'ল যে আলফাৰ ক্ষেত্ৰত আমিতো চিন্তা কৰিছো যে এনেকুৱা এটা ভাল দিন আহিব যে আলাপ আলোচনাৰ মাজেৰে আমি 5টা বছৰত এই সমস্যাৰ সমাধান কৰিব পাৰিম। সো এই কথাবিলাক আমি আলোচনা কৰিছো। মই আশা কৰিছো যে জুলাই মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিব তেতিয়া এই বিষয়খিনি আমি আৰু অধিক খৰচি মাৰি আমি আলোচনা কৰিব পাৰিম। বেটেলিয়নৰ কাৰণে মাটি এলটমেণ্ট হ'ব লাগিব, বেটেলিয়নৰ কোৱাৰ্টাৰ বনাব লাগিব, ৰিক্ৰুটমেণ্ট হ'ব লাগিব, ট্ৰেইনিং হ'ব লাগিব। সীমাত কোনোতো সমস্যা নহয়। সীমাত মাজে মাজে সীমাটো উলংঘা কৰিব আহে, গতিকে আমি আমাৰ সীমাটো প্ৰটেক্ট কৰিম। বাকীতো আৰু একো সীমা সমস্যা নাই। চক এই ক্ষেত্ৰত আপোনালোকে দেখিব আমি কি কৰিম, কিন্তু মোৰ কথাটো হ'ল যে অসম নাগালেণ্ডৰ সীমান্ত য'ত আছে তাতে আছে। সুপ্ৰিম কোৰ্টে কৈছে যে ষ্টেটাছ কো মেইনটেইন, সীমা সমস্যাটো নাই, সীমা উলংঘনৰ কথাহে আছে। সো উইল হেণ্ডেল দেট। চক আমিতো ৰাজনীতি কৰা মানুহবিলাকো দুৰ্নীতিত আছো। গতিকে এইবিলাক কথা মই ভাবো যে কোনোবা এজন এছপিৰ বিৰুদ্ধে অভিযোগ দিলে সেইটোৰ তদন্তৰ নিয়ম আছে। যেনেকে ৰাজনীতি কৰা ব্যক্তিৰ ওপৰত অভিযোগ দিলেও তদন্ত কৰা নিয়ম আছে, সাংবাদিকৰ ওপৰত দিলেও তদন্ত কৰা নিয়ম আছে। গতিকে কোনোবাই যদি অভিযোগ দিয়ে পেপাৰত বিবৃতি নহয়, কাৰণ অভিযোগ দিয়া মানুহজনে অভিযোগটো সাষ্টেইন কৰিবৰ কাৰণে সাহস থাকিব লাগিব।
যেতিয়া তেওঁক উইটনেছ হিচাপে মাতিব তেওঁতো নিজৰ ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিব লাগিব গতিকে কোনোবাই যদি অভিযোগ দিয়ে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব কোভিডৰ ক্ষেত্ৰত আপোনালোকে ভাল বেয়া হিচাপ নকৰিব লকডাউন খুলি দিলে আকৌ বাঢ়িও যাব পাৰে বা 15 তাৰিখলৈকে ভাল খবৰ আকৌ 16 তাৰিখেও বেয়া হৈ যাব পাৰে গতিকে আমি এটা প্লেন কৰিছো ভেকচিন আদিৰ ওপৰত অহাকালি আলোচনা কৰিম আল্টিমেট আনসাৰ ইজ ভেকচিন সব গম পাব লাহে লাহে আৰু অসমে নিজৰ সীমা সুৰক্ষিত কৰিব মই ইমানে ক'ব পাৰো তাতকৈ বেছি ইলাবৰেচন নালাগে বাট অসমে আমাৰ ৰাজ্যবিলাকৰ লগত উই ওৱান ফ্ৰেণ্ডশ্বিপ উই ওৱান্ট টু লিভ ইন আ স্পিৰিট অফ সেভেন সিষ্টাৰ আৰু সেইকাৰণে মই ভাবো আমিও মিজোৰামক দুৰ্বল বুলি ভাবিব নালাগে আৰু মিজোৰামেও অসমক দুৰ্বল বুলি ভাবিব নালাগে সো ইন দ্যাট স্পিৰিট উইল ৱৰ্ক লাহে লাহে 5 বছৰৰ পিছত আমিতো আজি আলোচনাবোৰ আৰম্ভ কৰিছো মই ভাবো যে 5 বছৰৰ পিছত অসম আৰক্ষীয়ে বহুখিনি সুবিধা লাভ কৰিব বহুত কাম হ'ব কিন্তু 1 লাখ যদি কনষ্টেবল থাকে 1 লাখৰ হাউচিংটো পসিবল নহয় কাৰণ আমিতো ডেভেলপমেন্টতো টকা খৰচ কৰিব লাগিব গতিকে সুষম বিকাশ সকলো ডিপাৰ্টমেন্টক আগুৱাই লৈ যোৱাৰ কাৰণে বেলেন্স ডেভেলপমেন্ট এটা আমি ট্ৰাই কৰিম ধন্যবাদ সব ষ্টুডেন্টৰ কাম হল পঢ়া ষ্টুডেন্টে পঢ়ি থাকক না